নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে শুনি আছে ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস জুলু 2। চাৰিওফালে জোপোহা গছ, ঘন ঘন বন, কত এটি চৰাইৰ মাত নাই, আনকি কীট পতংগৰো কোনো হাৰি শব্দ নাই। জুলুৱে চাৰিওফালে এবাৰ চাই গহীন খোজেৰে বিলখনৰ ফালে অগ্ৰসৰ হ'ল। অৰণ্যৰ মাজৰ জীৱ জন্তু অহা যোৱা কৰা পথটো তেনেই বোকাময় হৈ পৰিছে। কেইবাদিনো নেৰানেপেৰা বৰষুণৰ পিছত আজি আকাশ মুকলি হৈছে। এইকেইদিন মেঘৰ আঁৰত ঢাক খাই থকা বেলিটোৱে যেন আজিহে ভালদৰে ওলাব পাৰি স্বস্তিৰ নিশ্বাস পেলাইছে। বোকা খচকি খচকি জুলু আগুৱাই গৈ থাকিল। হঠাৎ সন্মুখৰ এটা জোপোহা লৰচৰ কৰি উঠাত জুলু ৰৈ গ'ল। শিং দুটাৰ সৈতে মূৰটো সামান্য ওপৰলৈ তুলি জোপোহাটোৰ ফালে জুলুৱে তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিলে। কেইটামান শহাপহু জোপোহাটোৰ আঁৰৰ পৰা ওলাই চকুৰ প্ৰচাৰতে কেনিবাদি লৰি গৈ অদৃশ্য হৈ গ'ল। জুলুৰ মনে মনে হাঁহি উঠিল। ইমান ভয়াতুৰ প্ৰাণী ইহঁত। অৱশ্যে এই নিৰীহ প্ৰাণীবিধৰ শত্ৰুৰ অভাৱ নাই। স্বাপদনখী আটাইবোৰ প্ৰাণীয়ে ইহঁতৰ শত্ৰু। এই নিৰীহ ক্ষুদ্ৰ প্ৰাণীবিধেতো কাৰো কোনো অপকাৰ নকৰে। তেন্তে গোটেই জগতখনে ইহঁতৰ শত্ৰু কিয়? ভগৱানে এনে দুৰ্বল কৰি ইহঁতক কিয় সৃষ্টি কৰিলে, যি নিজক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে? কথাবোৰ ভাবি ভাবি জুলু আগুৱাই গৈ থাকিল। বিলৰ পাৰ পাই জুলুৱে পুনৰ চাৰিওফালে সন্ধানী দৃষ্টিৰে এবাৰ চাই ল'লে। ক'তো কোনো বিপদৰ সম্ভাৱনা নেদেখি জুলু যেন আশ্বস্ত হ'ল। ধীৰে ধীৰে বিলৰ পাৰৰ বোকাখিনিলৈ নামি গ'ল। বিলৰ পাৰত থকা পানী কাউৰীজাকে জুলুক বাট এৰি দিলে। গোটেই বিলখনতে জাক জাক চৰাইৰ সাঁতুৰি নাদৰি চিঞৰি বাখৰি হুলস্থুল কৰি ফুৰিছে। দুই এটা চৰায়ে মুখত একোটা মাছ লৈ দূৰলৈ উৰি গৈছে। কেইটামানে আকৌ এটা মাছকে লৈ বিলৰ পাৰত জঁপিয়া জঁপি লগাইছে। পানী কাউৰীজাকৰ চিঞৰত অতিষ্ঠ হৈ প্ৰকাণ্ড দেহৰ অজান চৰাইকেইটা দূৰৰ নিৰিবিলি ঠাইত পৰিছেগৈ। বিলখনৰ এটা মূৰত বৰটোকোলা কেইটামান ধ্যানমগ্ন তপস্বীৰ দৰে ৰৈ আছে। সেইডোখৰ ঠাই যেন সিহঁতৰ বাবে সুকীয়া, তপস্বীৰ ক্ষেত্ৰ। কিন্তু ওচৰতে মাছ এটা জঁপিয়াই উঠাত ভণ্ড তপস্বীকেইটাই ধ্যানৰ ভাও ধৰি মাছটো ধৰিবলৈ চেষ্টা কৰিলে। এটাই মাছটো ধৰি মুহূৰ্ততে গিলি থৈ দিলে। ধ্যানমগ্ন তপস্বীৰ ধ্যান ভংগ কৰাৰ বাবে উপযুক্ত শাস্তি পালে মাছটোৱে। কেইটামান চৰায়ে নিজৰ নিজৰ সহচৰীক লৈ জলকেলিত মগ্ন